অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব যোৰহাট শিৱসাগৰ 4 লেনযুক্ত পথ। আজি পৰ্যন্ত ডিচেম্বৰ মাহত তেওঁলোকে শেষ কৰি দিব আৰু বাকীখিনিও তেওঁলোকে নিবিদাবিলাক কৰি আছে। কোনোবাটো এক সপ্তাহত সম্পূৰ্ণ হ'ব, কোনোবা 15 দিনত সম্পূৰ্ণ হ'ব। লাচিত মৈদামত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। টিয়কৰ লাডৈগড়স্থিত বীৰ লাচিত মৈদামত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা বীৰ লাচিত প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয়। লগতে অহা ডিচেম্বৰ অথবা এপ্ৰিল 2025ৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্প ৰাজ্যৰ বাবে মুকলি কৰা হ'ব বুলি মত প্ৰকাশ কৰে। ইপিনে উক্ত কাৰ্যসূচীতে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বিশেষকৈ যোৰহাট বাইপাছৰ পৰা শিৱসাগৰ পৰ্যন্ত 4 লেনযুক্ত পথৰ দুৰাৱস্থা নিজে প্ৰত্যক্ষ কৰি জনায় যে ইতিমধ্যে উক্ত কামৰ নতুন নিবিদা তথা নিৰীখেৰে অনতিপলমে সম্পূৰ্ণ কৰি ৰাজ্যক সকাহ দিব। পূৰ্বে কিছু নিৰীখৰ বাবে তথা ঠিকাদাৰী প্ৰতিষ্ঠানক হেমাহিৰ বাবে আজি বহু বছৰ পথছোৱা সম্পূৰ্ণ হোৱা নাই যদিও এইবাৰ পথছোৱা সম্পূৰ্ণ হোৱাৰ পথত বুলি কৈ ৰাইজক কিছু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইপিনে আজি যোৰহাটৰ এগৰাকী চৰকাৰী বন বিষয়াক দুৰ্নীতি নিবাৰক শাখাই হাতেলোতে ধৰা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপ অহৰহ চলি থাকিব বুলি মত প্ৰকাশ কৰে। গড় ফুকনত প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল, কিন্তু প্ৰকল্পটোৰ কাম আমি দ্বিতীয় পৰ্যায়ত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ কামো তীব্ৰ গতিত চলি আছে। ডিচেম্বৰ মাহলৈকে 2টা মিউজিয়ামেৰে সৈতে অডিটৰিয়ামেৰে সৈতে আমাৰ গোটেই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। মই প্ৰকল্পটোৰ বুজ ল'লোঁ। 2-3টা সিদ্ধান্ত ল'বলগীয়া আছিল। আমি ইয়াত সৰুকৈ ইনডোৰ হল এটা, যাতে খেলা ধূলাও ইয়াৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে, তাৰ কাৰণেও এটা প্ৰভিজন কৰিব দিছোঁ, যাতে গাঁৱৰ বা ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে বেডমিণ্টন টেবুল টেনিছ খেলিব পাৰে। অডিটৰিয়াম এটাও থাকিলে, চিলড্ৰেন জ'ন এটাও থাকিলে, যাতে ল'ৰা ছোৱালী আহি খেলা ধূলা কৰিব পাৰে, অলপ খেলা ধূলাৰ বস্তুও থাকিলে। মিউজিয়াম ডাইৰেক্টৰ মিউজিয়ামৰ টীম এটা অহা সপ্তাহত আহিব যে 2টা মিউজিয়ামত আমি কেনেকুৱা ধৰণৰ সামগ্ৰী ৰাখিম বা কেনেকুৱা ধৰণৰ সামগ্ৰী আমি প্ৰদৰ্শন কৰিম। গতিকে ডিচেম্বৰ মাহলৈকে প্ৰকল্পটো হৈ গ'লে সমান্তৰালভাৱে যাতে আনুষংগিক কামখিনিও হৈ যায়, তাৰ কাৰণে আমি চকু দিছোঁ আৰু সেইকাৰণে মই আজি আহিছিলোঁ। গোটেইটো এবাৰ চাই গ'লোঁ আৰু বাকী যিখিনি ক'ব লাগে মই আমাৰ কমিশ্যনাৰ PWD কৈছোঁ, তেনেকৈ হৈ থাকিব। এতিয়াতো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো ৰাইজে আজিও আহি চাব পাৰে। ইয়াত মৈদাম আছে, প্ৰতিমূৰ্তি আছে, কিন্তু গোটেই প্ৰকল্পটো মই ভাবোঁ হওঁতে ডিচেম্বৰ 2024 বা এপ্ৰিল 2025 এই সময়ছোৱাৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব। টিয়কৰ পৰা যোৰহাটৰ ৰাস্তাটো নেশ্যনেল NHIDCLে নতুনকৈ নিবিদা কৰি বৰ্তমানৰ মূল্যত নতুনকৈ কণ্ট্ৰেক্টৰ দিছে আৰু তেওঁলোকে মোক কৈছে যে আজি পৰ্যন্ত ডিচেম্বৰ মাহত তেওঁলোকে শেষ কৰি দিব আৰু বাকীখিনিও তেওঁলোকে নিবিদাবিলাক কৰি আছে। কোনোবাটো এক সপ্তাহত সম্পূৰ্ণ হ'ব, কোনোবা 15 দিনত সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে 2024 চন ভিতৰত আমি এই ৰাস্তাটো এটা যথেষ্ট ভাল ৰূপত আমি দেখা পাম। যি 30,000 টকা লওঁতে তেওঁ হাতেলোতে ধৰাত পৰিছে আৰু গ্ৰেপ্তাৰো কৰিছে। আৰু আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাটো চলি আছে। তাৰ কাৰণে 2-এজনে আমাক বেয়াও পাইছে যে ইমান ষ্ট্ৰিক হ'ব নালাগে, কিন্তু আমাৰ ফালৰ পৰা ষ্ট্ৰিকনেছটো আছে আৰু এইটোত উচ্চপদস্থ বিষয়াৰ পৰা তললৈকে কোনেও এতিয়ালৈকে সাৰি যোৱা নাই। ৰাইজে যিমানেই আমাক খবৰ দিছে, সহযোগিতা কৰিছে, আমি তেওঁলোকে একশ্যন লৈছোঁ আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।